নমস্কাৰ দৰ্শকবৃন্দ টাইম 60 অসম চাই থকা সকলো দৰ্শকবৃন্দলৈ আমি স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো ডিব্ৰুগড় জিলা অন্তৰ্গত দুলিয়াজান স্থিত কুমুদনগৰ জানমণি ফুকনৰ বাসগৃহত। হয়তো আজি ক'বই লাগিব যেহেতু জানমণি ফুকনৰ দুই কন্যা উৰ্মি ফুকন, দেশনা ফুকন, এই দুয়োগৰাকী ভণ্টিয়ে যি ধৰণৰে তেওঁলোকৰ পঢ়া শুনা কৰিছিল বা তেখেতলোকৰ যোনখন মানে ক'ব গ'লে মনৰ ইচ্ছা বা সিহঁতি তেখেতৰ মাৰ যোনখন কৰ্ম, অতি দৰিদ্ৰ পৰিবাৰ, পৰিবাৰহঁতৰ ঘৰতে আজি আহি আমি উপস্থিত হৈছোঁ। আমাৰ টাইম 60 অসম চাই থকা সকলো দৰ্শকবৃন্দলৈ আমাৰ লগত আমাৰ চেনেলত চাই থাকিবৰ কাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে এই অনুষ্ঠানত ভণ্টিগৰাকী উৰ্মি ফুকন, দেশনা ফুকন, এই ভণ্টিগৰাকীক আমি আমাৰ অনুষ্ঠানক আমি আমন্ত্ৰিত কৰিছোঁ। হয়তো তোমাৰ যোনখন পঢ়া শুনা কেনেকৈ কৰিছিলা, তুমি তোমাৰ মা তোমাক কেনেকৈ পঢ়াইছিলে, কি ক'ব খোজা আমাক দৰ্শকৰ ওচৰত, তুমি কি ক'ব মানে খোজা? মোৰ পঢ়াৰ কোনো টাইম টেবুল নাছিল। মই যেতিয়া মন গৈছিল পঢ়িছিলোঁ, কিন্তু ইমান পঢ়া নাছিলোঁ। মই পি বৰ্ডলৈকে ইমান মই হেৰি কৰা নাছিলোঁ। পি বৰ্ডৰ পিছত পি বৰ্ডৰ ৰিজাল্ট দিয়াৰ পিছত মোৰ পাৰ্চেণ্টেজ কম আহিছিল। তাৰপিছতে মই ভাবিছিলোঁ কি মোৰ পাৰ্চেণ্টেজ ভাল আহিব, তো মই ইমানটো পঢ়া নাছিলোঁ। পিছত অকণমান ট্ৰাই কৰিলোঁ পঢ়িবৰ কাৰণে, কিন্তু ইমানো ভাল নহ'ল। মাহঁতে বিচৰা ধৰণে মই মাহঁতক ৰিজাল্ট কৰি দিব নোৱাৰিলোঁ, তো অকণমান বেয়া লাগিছে। বৰ কষ্টকৈ পঢ়াইছিল। লগতে আমি জানিব পাইছোঁ যে তেখেতে এজনী আশাকৰ্মীও হয়। আশাকৰ্মী নিজৰো কামৰ ব্যস্তৰ মাজতো ছোৱালীজনী ঘৰত কেতিয়াবা আহি পিনে মায়ে কেতিয়াবা কিতাপ তোমাক পঢ়া শুনা কৰে, মায়ে তেনেকৈ কষ্ট কৰি পিনে পঢ়াইছিল। আজি পঢ়াৰ এই কষ্টৰ আজি ভণ্টিগৰাকীয়ে ভাল অংক লৈ পিনে পাছ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে টাইম 60 অসমৰ পৰা এই ভণ্টিগৰাকীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তুমি এতিয়া তুমি ক্লাছ 10 তুমি পাছ কৰিলা, আগন্তুক তাৰপিছতে APSC UPSC কোৰ্চটো কৰিম বুলি ভাবিছিলোঁ। মাক এতিয়া তোমাৰ ক'ব গ'লে তোমাৰ মায়ে তোমাক কিমান কষ্টকৈ পঢ়াইলা, এতিয়া তুমি পাছ কৰি পিনে তুমি এতিয়া ভাল এটা অংক লৈ পিনে তুমি পাছ কৰিলা, মাৰো নামটো গৌৰৱ কঢ়িয়াই আনিলা। এতিয়া মাক তুমি নিজৰ অন্তৰ হৃদয়ৰ পৰা তুমি মাক কি ক'ব বিচাৰিছা? মই মাক এটাই ক'ব বিচাৰোঁ, মায়ে মানে আমাৰ কাৰণে যিমান কষ্ট কৰিছিল, হয়তো ভণ্টিগৰাকীৰ মনত অশেষ দুখ। ভণ্টিগৰাকীয়ে মাকৰ দুখখন বুজি পাইছে। এই দুখৰ মাজতে মায়ে তেখেতক দুজনীয়ে ভণ্টিক ইমান ধুনীয়াকৈ পঢ়া মেলি কৰি পিনে আজি এই পঢ়াৰ দুখৰ মানে কষ্টৰ যোনখন ফল, এই ফলখন পাবলৈ সক্ষম হৈছে। ভণ্টিক আমি পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আৰু কিবা ক'ব খোজা তুমি আমাৰ দৰ্শকক কিবা আৰু ক'ব খুজিছা তুমি? আৰু কি ক'ম, আমাৰ পঢ়াৰ লগত মোৰ মাও, আইতা আৰু মামা মানে একে সমানে কষ্ট কৰিছিল। মায়ে যিমান কষ্ট কৰিছিল, মামাই তাতকৈ বেছি কষ্ট কৰিছিল মানে আমাৰ কাৰণে। কি ক'ব খোজা মামাক? কি নিজৰ অন্তৰ হৃদয়ৰ পৰা কেনেকৈ ধন্যবাদ দিব খোজা তুমি মামাক? মই মানে চেষ্টা কৰিম মা আৰু মামাক যাতে এইটো ৰিজাল্টতকৈ মানে মই 12ৰ ৰিজাল্টটো আৰু বেছি ভালকৈ মানে পাছ কৰিম বুলি আশা কৰিছোঁ। দেশনা ফুকন ভণ্টি, তেখেতক আমি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। ভণ্টিয়ে আগন্তুক 12ৰ এক্সামিনেশ্যন ভালকৈ ইয়াতকৈও ভাল কৰিব বুলি কৈছে। আমাৰ ফালৰ পৰা অশেষ তেখেতক আমি আশীৰ্বাদ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ মাজত ভণ্টিগৰাকীৰ আয়ো আছে, মাতৃ আছে। মাতৃৰ লগতো আমি কিছু আলোচনা কৰিম। মাতৃকো আমি আমাৰ অনুষ্ঠানত আমন্ত্ৰিত কৰিছোঁ। পোনপ্ৰথমেতো জোনমণি বাইদেউ, আমি জানুমণি বাইদেউক আমি টাইম 60 অসমত আমি স্বাগতম জনাইছোঁ। কি ক'ব খোজে আপুনি, কেনেকৈ সংঘৰ্ষ কৰিছিল নিজৰ কাম কাজত, কেনেকৈ আপুনি কষ্টকৈ কেনেকৈ আপুনি ছোৱালী দুজনীক আপুনি পঢ়াইছিলে, আমাৰ দৰ্শক মাজত আপুনি কি ক'ব খোজে? মানে কি হ'ল, মই পেছাত আশাকৰ্মী যিহেতু বহুত কামো থাকিল, তাৰ মাজতে তেওঁলোকে কি কৰিছে নাই কৰে সেইখিনি চাওঁ। বিশেষকৈ সময় মই বৰ বেছি দিব নোৱাৰোঁ তাহাঁতক, তেনেকৈ আৰু। জানুমণি বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
টাইম 60 অসম চাই থকা সকলো দৰ্শকবৃন্দৰ পৰা এতিয়া আমি বিদায় ল'বলৈ চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি আপোনালোকৰ মাজত আকৌ বাৰ্তা লৈ আনিবলৈ চেষ্টা কৰিম। বৰ্তমান চাই থকা সকলো দৰ্শকবৃন্দক আমি টাইম 60 অসমৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ।